সোণোৱাল কাঠনি ৰাভা কাঠনি বুলি কয়। আজি 5 দিন মানে হ'ল নেকি। সমস্যা হৈছে গৰুৰ কাৰণে ছাগলী পানী এতিয়া কালভাৰতে বান্ধি থৈছে, ৰাস্তা সি দেখত তম্বু এটা দেখি পাব। তাৰপিছত চৰিবলৈ জেগাই নাই, গৰু ছাগলীৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে। সেইডোখৰলৈকে বাইকো নাযায় আমাৰ সেইডোখৰলৈকে, এইডোখৰহে যি ওলাই আছে আৰু সেইডোখৰলৈ গৈ পালে দেখি পাব পানী। ধান শুকুৱাব পৰা নাই, আকৌ খৰিও নাই, গেছো পাবলৈ টান হৈছে আজিকালি। খৰিৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু পাকঘৰত পানী সোমাইছে। সেইডোখৰলৈ গ'লে অকণমান দেখি পালেহেঁতেন বেছিকৈ। এতিয়ালৈকে অহা নাই, আজিলৈকে দেখি পোৱা নাই কোনো চৰকাৰী মানুহ, চাবলৈ অহা নাই বাৰু। আমাৰ এইফালে আহিব লাগে চাবলৈ, গৰু ছাগলীৰ কাৰণে অকণমান সাহাৰ্য দিব লাগে, মানুহৰ দিগদাৰ হৈছে, আহিব লাগে চাবলৈ। সোণোৱাল কাঠনি ৰাভা কাঠনি বুলি কয়। আজি 5 দিন মানে হ'ল নেকি। সমস্যা হৈছে গৰুৰ কাৰণে ছাগলী পানী এতিয়া কালভাৰতে বান্ধি থৈছে, ৰাস্তা সি দেখত তম্বু এটা দেখি পাব। তাৰপিছত চৰিবলৈ জেগাই নাই, গৰু ছাগলীৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে। সেইডোখৰলৈকে বাইকো নাযায় আমাৰ সেইডোখৰলৈকে, এইডোখৰহে যি ওলাই আছে আৰু সেইডোখৰলৈ গৈ পালে দেখি পাব পানী। ধান শুকুৱাব পৰা নাই, আকৌ খৰিও নাই, গেছো পাবলৈ টান হৈছে আজিকালি। খৰিৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু পাকঘৰত পানী সোমাইছে। সেইডোখৰলৈ গ'লে অকণমান দেখি পালেহেঁতেন বেছিকৈ। এতিয়ালৈকে অহা নাই, আজিলৈকে দেখি পোৱা নাই কোনো চৰকাৰী মানুহ, চাবলৈ অহা নাই বাৰু। আমাৰ এইফালে আহিব লাগে চাবলৈ, গৰু ছাগলীৰ কাৰণে অকণমান সাহাৰ্য দিব লাগে, মানুহৰ দিগদাৰ হৈছে, আহিব লাগে চাবলৈ। সোণোৱাল কাঠনি ৰাভা কাঠনি বুলি কয়। আজি 5 দিন মানে হ'ল নেকি। সমস্যা হৈছে গৰুৰ কাৰণে ছাগলী পানী এতিয়া কালভাৰতে বান্ধি থৈছে, ৰাস্তা সি দেখত তম্বু এটা দেখি পাব। তাৰপিছত চৰিবলৈ জেগাই নাই, গৰু ছাগলীৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে। সেইডোখৰলৈকে বাইকো নাযায় আমাৰ সেইডোখৰলৈকে, এইডোখৰহে যি ওলাই আছে আৰু সেইডোখৰলৈ গৈ পালে দেখি পাব পানী। ধান শুকুৱাব পৰা নাই, আকৌ খৰিও নাই, গেছো পাবলৈ টান হৈছে আজিকালি। খৰিৰ কাৰণে বহুত দিগদাৰ হৈছে আৰু পাকঘৰত পানী সোমাইছে। সেইডোখৰলৈ গ'লে অকণমান দেখি পালেহেঁতেন বেছিকৈ। এতিয়ালৈকে অহা নাই, আজিলৈকে দেখি পোৱা নাই কোনো চৰকাৰী মানুহ, চাবলৈ অহা নাই বাৰু। আমাৰ এইফালে আহিব লাগে চাবলৈ, গৰু ছাগলীৰ কাৰণে অকণমান সাহাৰ্য দিব লাগে, মানুহৰ দিগদাৰ হৈছে, আহিব লাগে চাবলৈ।